মাইনা অট'মেটিক তাঁতশাল। মোৰ দৰে বহুতৰে আশা আৰু সপোনৰ তাঁতশাল। মই যিহেতু একেবাৰে বহুত আশা কৰি তাঁতশালখন লৈছিলোঁ, কিন্তু যিটো আশা কৰি লৈছিলোঁ সেই আশাটো বিশেষ পূৰণ নহ'ল বুলি ভাবোঁ মই। কাৰণ এই শালখন সিমান সুবিধাজনক মই নাই পোৱা, আৰু দামটো চাইতো একেবাৰে নহয়। এক ঘণ্টাত এখন গামোচা, সেইভাগেতো পাইছিলোঁ ভিডিঅ'টো, আৰু সেইমতে মই 1 ঘণ্টাত এখন হ'লে মই ভাবিছিলোঁ মই 1 ঘণ্টাত নোৱাৰিলেও অন্ততঃ 2 ঘণ্টাত এখন পাৰিম, কিন্তু সেইমতে নহয় বাৰু। যেতিয়া আনিলোঁ তাঁতখন ববলৈ ল'লোঁ তেতিয়াহে গম পোৱা হ'ল আৰু তাঁতখনৰ আচল ৰূপটো। আৰু এইফালে মোৰ এতিয়াও 30-40খনমান গামোচা আছেই, দেখিছেনে? 30-40খনমান গামোচা আছেই। প্ৰায় 300 গামোচা লগোৱা হৈছিলে। এই তাঁতখন বৰষুণ দিলেও ববলৈ বহুত গধুৰ হৈ পৰে, ববলৈ বেয়া হয়। আমি দুজন মানুহে একেলগে লগ লাগি তাঁতখন যেতিয়া দিনটো সম্পূৰ্ণ বোৱা হয়, 10 ঘণ্টা বলে মানে আমাৰ দুজন সম্পূৰ্ণ লাগিলে। ফুলটো যিহেতু মই সোনকালে তুলিব পাৰোঁ, কাৰণ ফুলটো মোৰ বহুত সোনকালে হৈ যায়, আৰু সেই ফুলটো মই তোলোঁ আৰু বওঁতে মানুহজনে বয়, লগতে মই পকাই থাকোঁ। এডালত মই ধৰি পকাই থাকোঁ। এডাল যিহেতু আমি নিজৰ সুবিধামতে লগাই লৈছোঁ বাৰু, যাতে থিয় হৈ থাকিলেও হাওলিব নলগাকৈ যাতে পকাব পাৰোঁ, সেইকাৰণে লগাই লোৱা আছে। আৰু এডাল মই পকাই থাকোঁ, মানুহজনে বৈ থাকে। তেনেধৰণে 10 ঘণ্টা বলে, অকণ নোৰোৱাকৈ তেনেকৈ বলে মানে 4খন ওলায় আৰু। কষ্ট কৰিব, আমি তেনেকৈ বৈ চাইছোঁ, 4খন উলিয়াব পাৰোঁ। যিহেতু ইমান ঘণ্টাত এখনটো কেতিয়াও সম্ভৱ হ'বই নোৱাৰে। এতিয়া মই যিহেতু মোৰ আৰু এখন শাল আছে, গতিকে মই সেইখনত ব্যস্ত থাকোঁ। তেতিয়া মানুহজনে বলে দিনটোত 2খন গামোচা, কেতিয়াবা খুব বেছি মানে যেতিয়া দিনটো সম্পূৰ্ণকৈ লাগি থাকে তেতিয়া 3খন গামোচা পাৰেগৈ আৰু, নহ'লে প্ৰায় 2খন গামোচাই। এজন মানুহৰ কাৰণে অলপ ৰেষ্ট লৈ বোৱা মেলা কৰিলে মানে এজন মানুহ 2খন গামোচাই দিনটোত হয়গৈ মোৰ ক্ষেত্ৰত। কিন্তু হয়তো কোনোবাই ঘণ্টাত এখনকৈ উলিয়াইছে যদি নাজানো, কিন্তু ভিডিঅ'বোৰ ইমান বেছিকৈ দি দিয়ে 1 ঘণ্টাত এখন গামোচা বুলি, একেবাৰে মোৰ ক্ষেত্ৰত হোৱা নাই, আৰু মই ববও পোৱা নাই সিমানকৈ। তেওঁ অকলে বলে 2খন বৈছে ডেইলি, আৰু মই যেতিয়া লাগি দিওঁ তেতিয়া দিনটো ধৰিলে মানে 10 ঘণ্টা 11 ঘণ্টা কৰিলে মানে 4খন গামোচা ফুল বাচি উলিয়াব পাৰোঁ আৰু বহুতখিনি কাম আমি নিজে কৰিছোঁ। শালখন দেখিলে গম পাইছে, কাৰণ যিখন শাল তেওঁলোকে এডভাৰটাইজ দেখাই থাকে সেইখন শাল এইখনৰ ধৰণে নহয়, বহুত বেলেগ হয় অকণমান। আৰু মই বহুত বেলেগ কৰি লোৱা হৈছে, যাতে আৰু অকণ সুবিধা কৰি লৈছে। এতিয়া ববলৈ ফুল তুলিবলৈ অকণমান সুবিধাজনক হৈছে, নহ'লে ফুল তুলিবলৈ ইমান সুবিধাজনক নাছিলে, কষ্ট হয়। এইডাল দাঙোতে বহুত টান আছিলে, সিহঁতি বান্ধি দিয়া ষ্টাইলত ফুল তুলিবলৈ বহুত টান হয়, আৰু মই এতিয়া সহজ কৰি ল'লোঁ। এতিয়া বৈ থকা হৈছে, এইটো ফুল বাচি যোৱা হ'ল, আৰু এইটো ফুল বাচিবলৈ লোৱা হৈছে। এতিয়া আপোনালোকক অকণমান ফুল বচা দেখুৱাই দিছোঁ। এইফালে এয়া ফুল তোলা আৰম্ভ হৈ আছে। ফুল তোলাটো অকণমান আপোনালোকক দেখুৱাই দিছোঁ। দেখিছেনে, এইডাল এনেকৈ টানিব লাগে, আৰু একদম মুখত তামোল ভৰাই পূৰা মুখ ফুলাই ৰাখিছে।
এতিয়া যিহেতু আমি অকণমান বেলেগ ষ্টাইলত বৰখিনি বান্ধি দিলোঁ, গতিকে ফুলটো তোলাত অকণমান সহজ হৈছে, নহ'লে বহুত জোৰে টানিব লাগে। এতিয়া সিমানটো জোৰ নালাগে, কোমল হ'ল ফুল বাচিবলৈ। এতিয়া অকণমান লাহেকৈ টানিলেও ফুলটো ধুনীয়াকৈ আহে। এতিয়া ময়ো তুলিব পাৰোঁ, কিন্তু আগতে মই তুলিবলৈ বহুত কষ্ট পাওঁ, যিহেতু মোৰ হাতত অলপ বিষ হৈ আছে, অকণমান নাৰ্ভৰ প্ৰব্লেমৰ কাৰণে বিষ হৈ আছে, গতিকে মই সেই ফুলটো তুলিবই নোৱাৰোঁ, বহুত টানিব লাগে। কিন্তু এতিয়া পৰা হৈছে, এতিয়া কোমল হ'ল যিহেতু। কিন্তু এতিয়া মোৰ ইখন শাল আছে যেতিয়া মই এখন শাল নবওঁ, এখন মানুহজনে বয়। দেখিছেনে ফুলটো প্ৰায় আধা হ'লগৈ তুলি। আৰু শালখনৰ বহুতো সমস্যাই আছে, আৰু বহুতখিনি মানে কেইবাটাও জেগাত আমি নতুনকৈ ছিগি যায়, কিবা হয়, সেইখিনি মই বেলেগ এটা ভিডিঅ'ত দেখুৱাম বাৰু, আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু কোনোবা যদি নতুন আহিছে, ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। যিহেতু এটা ভিডিঅ' বনোৱাত যথেষ্ট কষ্ট হয়, আপোনালোকৰ সঁহাৰি পালে ভাল লাগে। ফুলটো প্ৰায় হ'বই হ'ল। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। আৰু নেক্সট ভিডিঅ'ত মই যিখিনি সমস্যা আছে, সেই সমস্যাবোৰ লৈ আহিবলৈ যত্ন কৰিম।